মাটিৰ লগত মানুহৰ যি সম্পৰ্ক, একচুৱেলি আমি কৃষিজীৱী মানুহ হিচাপে মাটিক কেতিয়াও বাদ দিব নোৱাৰোঁ। মাটিৰ গোন্ধ আমাৰ গাত হীৰাই উপহিয়াই লাগি আছে। আৰু এই এনেকুৱা আঘোণীয়া পথাৰত, আঘোণ মাহৰ যিখন পথাৰ, সেই পথাৰখনৰ লগত আমাৰ ল'ৰাহঁতক, আমাৰ ষ্টুডেণ্টক, আমাৰ ছাত্ৰ ছাত্ৰীক আমি সুন্দৰভাৱে কেনেদৰে ধান কটা হয়, ডাঙৰি নিয়া হয়, কেনেদৰে পেঁপা বজাইছিলোঁ, কেনেদৰে জাপিবিলাক বনোৱা হৈছিলে নৰাৰ জৰিয়তে, বৰটেঙা খাই কেনেদৰে ফূৰ্তি ফাৰ্তা কৰে। গতিকে এই সমস্ত যিখিনি পথাৰৰ লগত যিটো আমাৰ সম্পৰ্ক, আঘোণীয়া পথাৰখনৰ লগত, সোণগুটি ধানৰ লগত, এই সম্পৰ্কবিলাক আজি আমাৰ ল'ৰাহঁতক আমি দেখাইছোঁ, শিকাইছোঁ, বুজাইছোঁ, আৰু সিহঁতে যথেষ্ট ফূৰ্তি পাইছে, আনন্দ কৰিছে। হয়, এতিয়া আঘোণ মাহত সোণালী পথাৰত আমাৰ কৃষকসকল ব্যস্ত হৈ আছে। কৃষকসকলে ডাঙৰি অনাত আৰু দাৱনীসকলে ধান দোৱাত সকলো ব্যস্ত হৈ আছে। আমাৰ স্কুলৰ চাৰিবেৰৰ মাজৰ পৰা আঁতৰাই আজি আঘোণৰ ধাননি পথাৰত কেনেদৰে ধান দোৱা হয়, কেনেদৰে ডাঙৰি অনা হয়, তাকে আমাৰ ছাৰ বাইদেউসকলে আমাক সেইখিনি শিকোৱাত ব্যৱস্থা কৰি দিছে।